1950 চনত এক বিশেষ পৰিৱেশ আৰু পৰিস্থিতিত লংকা হাইস্কুলে জন্ম লাভ কৰে। বিশেষ পৰিৱেশ আৰু পৰিস্থিতিৰ কথা ক'বলৈ যাওঁতে এইখিনি কথাই ক'বলৈ বিচাৰিছোঁ যে তেতিয়া লংকা হাইস্কুলৰ কাৰণে মাটি ভেটি একোৱেই নাছিল আৰু লংকাত তেতিয়া মেট্ৰিক পাছ কৰা মানুহ এজনো নাছিল যিজনে এই লংকা হাইস্কুলৰ ছাত্ৰ ছাত্ৰীক পঢ়াব পাৰে। লংকা হাইস্কুল বুলি কৈছোঁ, প্ৰথমতে আৰম্ভ হওঁতে লংকা এম.ই. হিচাপে আৰম্ভ হৈছিল আৰু স্কুল আৰম্ভ হৈছিল লংকা বৰ্তমানৰ প্ৰাইমেৰী স্কুলত। আৰম্ভণি এনেভাৱে হৈছিল ক্লাছ 3 আৰু ক্লাছ 4 এই দুটা শ্ৰেণী প্ৰথম বছৰতে 1950তে আৰম্ভ কৰিছিল। লংকা প্ৰাইমেৰী স্কুলৰ যিসকল ছাত্ৰই দ্বিতীয় শ্ৰেণীৰ পৰা তৃতীয় শ্ৰেণীলৈ প্ৰমোশ্যন পাইছিল এইসকলক ক্লাছ 3 এডমিশ্যন দিছিল আৰু তেওঁলোকে মুঠতে সেইটো এই তৃতীয় শ্ৰেণীৰ ক্লাছ আৰু তাতে ইংৰাজী ছাবজেক্ট এটা দি পেলাই ক্লাছ 3 দিছিলে আৰু লগতে ক্লাছ 4টো খুলিছিলে। এই দুটা শ্ৰেণী পঢ়াবৰ কাৰণে শিক্ষকৰ প্ৰয়োজন হোৱা কামপুৰৰ পৰা প্ৰয়াত সূৰ্যকান্ত লস্কৰদেৱক শিক্ষক হিচাপে নিযুক্তি দি লৈ আহে। তেখেতৰ আহোঁতে তেখেত মেট্ৰিক পাছ কৰি ঘৰতে বহি আছিল, গতিকে তেখেতক পাই লংকা এম.ই. স্কুলৰ শিক্ষক হিচাপে তেখেতক লৈ আহিলে আৰু তেখেতে প্ৰথম আহোঁতে খাকী হাফ পেণ্ট আৰু চাৰ্ট এটা পিন্ধি আহিছিল। এয়া হ'ল লংকা হাইস্কুলৰ প্ৰথম বৰ্ষৰ আৰম্ভণি। এতিয়া যিহেতুকে নিজা ভেটি মাটি একো নাছিল, ঘৰো নাছিল, লংকা প্ৰাইমেৰী স্কুলতে আৰম্ভ হৈছে শ্ৰেণী। গতিকে সেই এজন শিক্ষকৰ সহায়তে লংকা এম.ই. স্কুলত আৰম্ভ হৈছে। তাৰপিছতে 1951 চনৰ শেষৰ ফাললৈ সোমনাথ দত্তদেৱক লংকা এম.ই. স্কুলৰ হেডমাষ্টাৰ হিচাপে নিযুক্তি দিয়ে। প্ৰয়াত সোমনাথ দত্তদেৱে স্কুলত সোমোৱাৰ পিছতে লংকা এম.ই. স্কুলৰ ৰং সলনি হৈ গৈছিল। তেখেতে স্কুলত পঢ়া শুনাৰ উপৰিও খেল ধেমালি, নৃত্য গীত, তাৰ লগতে প্ৰতি শনিবাৰে জ্ঞানদায়িনী সভা পাতি ছাত্ৰ ছাত্ৰীসকলক এনেকৈ বক্তৃতা দিব লাগে। পঢ়া শুনা কেৱল স্কুলীয়া পাঠ্যপুথি পঢ়ি পাছ কৰিলেই নহ'ব, সকলো দিশতে ছাত্ৰ ছাত্ৰীসকল আগবাঢ়ি যাব লাগিব আৰু এই উদ্দেশ্য লৈয়ে তেখেতে সংস্কৃতিৰ যিমানবিলাক দিশ আছিল এই সংস্কৃতিৰ সকলোবিলাক দিশেই তেখেতে চৰ্চা কৰিছিল। নৃত্য গীত খেলা ধেমালি
নাটক এনেধৰণৰ গোটেইবিলাক সংস্কৃতিৰ সকলো দিশ তেখেতে চৰ্চা কৰিবলৈ ছাত্ৰ ছাত্ৰীসকলক লগাই দিছিল। তেখেতৰ কেৱল মাত্ৰ নৃত্য গীত সাংস্কৃতিক অনুষ্ঠানবিলাকৰ কাৰণে ল'ৰা ছোৱালীক প্ৰচাৰ কৰিবলৈ শিকোৱা নাছিল। তেখেত সদায় পঢ়া শুনাৰ প্ৰতিও তেখেতে খুব চেষ্টা কৰিছিল আৰু তেখেতৰ চেষ্টাতেই 1952 চনত প্ৰথম লংকা হাইস্কুলৰ পৰা ME ফাইনেল পৰীক্ষা দিছিলে আৰু সেই ME পৰীক্ষাত যিসকলে ফ'ৰত এডমিশ্যন লৈছিলে তেওঁলোকে প্ৰথম বেচ হিচাপে ME ফাইনেল পৰীক্ষা দিছিল আৰু সেই বছৰ দুজন ল'ৰাই প্ৰথম বিভাগত পাছ কৰিছিল। তাৰে এজন হ'ল সুবল কৃষ্ণ কুণ্ডু, লগত আছিল প্ৰয়াত বিশ্বনাথ প্ৰসাদ কুৰ্মী। এই দুজনে ফাৰ্ষ্ট ডিভিজন পাইছিল। ME পৰীক্ষা ফাইনেল পৰীক্ষা দিছিলোঁ। এই বছৰ আমি 4জনে প্ৰথম বিভাগত পাছ কৰিছিলোঁ। তাৰে আছিলে বৰ্তমানৰ পদ্মশ্ৰী প্ৰাক্তন সাহিত্য সভাৰ সভাপতি ৰংবং তেৰাং, আৰু লগতে আছিলে ৰংবং ফাংচু, তাৰ লগতে আছিলে ৰোহিণী কুমাৰ বৰা আৰু মই জয়গোবিন্দ কলিতা। আমি 4জনে ফাৰ্ষ্ট ডিভিজন পাইছিলোঁ ME ফাইনেল পৰীক্ষা। ME পাছ কৰিলোঁ। কৰাৰ পিছতে লংকা প্ৰাইমেৰী স্কুলৰ লগতে এটা সৰুকৈ চালিঘৰ সজাই তাত ক্লাছ 7ৰ ক্লাছটো খুলিলে। তেতিয়াৰ পৰাই আমাৰ হাইস্কুল আৰম্ভ হ'ল আৰু হাইস্কুলৰ পাৰ্মিশ্যন পাবৰ কাৰণে সেইখিনি সময়ত এজন গ্ৰেজুৱেট শিক্ষকৰ দৰকাৰ। গতিকে 1956 চনত প্ৰয়াত খগেন শৰ্মাদেৱক লংকা হাইস্কুলৰ হেডমাষ্টাৰ হিচাপে নিযুক্তি দি লৈ আহে। আমাক 9 আৰু 10ত ইংৰাজী, অংক আৰু সংস্কৃত এই 3টা বিষয় তেখেতে পঢ়াইছিল। আৰু তেখেত অহাৰ লগে লগে স্কুলত জইন কৰাৰ কিছুদিনৰ পিছতে লংকা হাইস্কুলে চৰকাৰৰ পৰা হাইস্কুল খুলিবৰ কাৰণে পাৰ্মিশ্যন পাইছিল। 1956 চনতে আমি যেতিয়া ক্লাছ 9ত পঢ়ি আছিলোঁ তেতিয়া। আৰু স্কুলৰ বিল্ডিঙৰ কাৰণে চৰকাৰৰ তৰফৰ পৰা 32,000 টকা গ্ৰাণ্ট কৰিছিল। যিয়েই নহওক, নতুন খগেন্দ্ৰ শৰ্মাদেৱৰ হেডমাষ্টাৰ হিচাপে স্কুল চলোৱাৰ পিছত আমি 1958 চনত লংকা হাইস্কুলৰ পৰা প্ৰথম বছৰ ছাত্ৰ হিচাপে মেট্ৰিক পৰীক্ষা দিছিলোঁ। আৰু সেইবাৰ 9জন ছাত্ৰ ফাইনেল পৰীক্ষা দিবৰ কাৰণে এলাউ কৰিছিলে আৰু 9জনৰ ভিতৰত 3জনে আমি পাছ কৰিছিলোঁ 1958 চনত। আৰু বৰ্তমানৰ পদ্মশ্ৰী প্ৰাক্তন সাহিত্য সভাৰ সভাপতি ৰংবং তেৰাং আৰু প্ৰয়াত কাকি হাইস্কুলৰ হেডমাষ্টাৰ মুকুন্দ বড়ো আৰু মই জয়গোবিন্দ শইকীয়া। ৰংবং তেৰাং আৰু মুকুন্দ বড়োৱে 3টা বিভাগ পাইছিল আৰু মই
ছেকেণ্ড ডিভিজন পাইছিলোঁ। এই আছিলে লংকা হাইস্কুলৰ প্ৰথম বেষ্টৰ ৰিজাল্ট। চমুকৈ মই ক'বলৈ ওলাইছোঁ 1963 চনত লংকা হাইস্কুলৰ পৰা প্ৰয়াত ভৱতোষ ভট্টাচাৰ্যই প্ৰথম বিভাগত পাছ কৰে। 61 চনতে প্ৰথম ফাৰ্ষ্ট ডিভিজন লংকা হাইস্কুলৰ পৰা পায়। 1966 চনত আব্দুল মান্নানে এডভান্স মেথমেটিক্সত লেটাৰসহ প্ৰথম ডিভিজন পায়। পৰৱৰ্তী কালত 1975 চনত পংকজ বৰুৱাই 3টা বিষয়ত লেটাৰসহ অষ্টম স্থান অধিকাৰ কৰে। এই আছিল লংকা হাইস্কুলৰ গৌৰৱোজ্জ্বল আৰু মাইলৰ ভেটি।